हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে এই বছৰৰ কাৰণে সকলোতকৈ ডাঙৰ আৰু এক আপডেটটো নাৰ্সিং সম্বন্ধীয় আজিৰ এই ভিডিঅটো দিবলৈ ওলাইছো আৰু বহুত ইম্পৰ্টেন্ট হয় যিবিলাক আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে নাৰ্সিং পঢ়িব বিচাৰে তাৰ উপৰিও এটা কথা কি যে জিএনএম নাৰ্সিং পঢ়িব বিচাৰিছে যদিও কিছুমানে গম পোৱা নাই সেই কাৰণে পৰীক্ষা দিয়া নাই আৰু কিছুমানে হয়তো গম পাইছে বাট পৰীক্ষা দিবলৈ পোৱা নাই কিবা কাৰণত আৰু কিছুমানে পৰীক্ষা দিব দিছে কিন্তু কনফিডেন্সটো নাই যে আমি পাস কৰিম বা আমি এটা ৰ্যাঙ্ক পাম বা কিছুমানৰ এনেকুৱা সামৰ্থ্য নাই যে জিএনএম কোৰ্সটো প্ৰাইভেটত কৰিম বা এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী মোৰ চেনেলত জড়িত হৈ আছে মোৰ হোৱাটসএপ গ্ৰুপত জড়িত হৈ আছে মোৰ হোৱাটসএপ গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত দিছো জয়েন হৈ লবা এনেকুৱা ছাত্ৰ ছাত্ৰীবিলাক আছে যে সেইসকলৰ এএনএম পঢ়াৰ মানে প্ৰাইভেটত পঢ়াৰ নিচিনা ক্ষমতা নাই অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল অৰ্থাৎ টকা পইচাৰ ফাল দি হতে পঢ়িব নোৱাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি বিচাৰে যে আমি নাৰ্সিং পঢ়িম নাৰ্সিং পঢ়াৰ পিছত এটা আমি জব পাম আৰু জীৱনটো ভালকৈ চলাবলৈ ট্ৰাই কৰিম আৰু মই হেতু চেষ্টা সকলোৰে সদায় সফল কৰাত মই ভিডিঅ'সমূহ বনাও যিসকলে মোৰ চেনেলটো চাই আছে ভিডিঅ'সমূহ শেয়াৰ কৰিবা মই জীৱনতো আপোনালোকক এই ভিডিঅ'সমূহৰ কাৰণে কিবা বেনিফিট নিবিচাৰো জাস্ট শেয়াৰ সাবস্ক্ৰাইব এইবিলাকে মোৰ কাৰণে যথেষ্ট আৰু কাৰোবাৰ কিবা কোৱেশ্চন থাকিলে হোৱাটসএপত তোমালোকে সুধিব পাৰা ডাইৰেক্ট মোক কল কৰিব পাৰা তো বলক এতিয়া মেইন টপিকটোত যাও সব প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবাৰ জিএনএম নাৰ্সিংৰ এক্সাম হৈ যোৱাৰ পিছত 28 তাৰিখে অৰ্থাৎ আগষ্ট মাহৰ 28 তাৰিখে এটা নোটিছ ওলাইছে আৰু এই নোটিছটোত কি লিখা আছে এএনএমৰ কাৰণে চৰকাৰীভাৱে পঢ়াব সরকারিভাবে এডমিশন পাবো কিন্তু তার কারণে একটা পরীক্ষা দিব লাগিব এএনএম এন্ট্রেন্স এক্সাম এক্সামটোৰ নাম হল এএনএম এন্ট্রেন্স এক্সাম জিএনএমৰ যেনেকুৱা নাম আছে জিএনএমই অৰ্থাৎ জিএনএম এন্ট্রেন্স এক্সাম ঠিক তেনেকৈ এএনএম যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িম বুলি ভাবি আছে সেইসকল ছাত্ৰ ছাত্ৰীকো এএনএম এন্ট্রেন্স এক্সাম তো দিব লাগিব আৰু পাছ কৰিব পাৰিলে কি হ'ব তোমালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ 2 বছৰীয়া কোৰ্স তোমালোকে কমপ্লিট কৰিব পাৰিবা আৰু জব তো জানা তোমালোকে নার্সিং সেক্টৰত পঢ়া না কৰিলে এনেকুৱা ধৰণৰ অপৰচুনিটি থাকে আৰু নানান ধৰণৰ টপিক আমি এই ভিডিঅটোত আলোচনা কৰিম ঠিক আছে তো এএনএম কি এএনএম তো তোমাৰ এটা নার্সিং হয় যেটো ডিপ্লোমা হয় 2 বছৰীয়া কোৰ্স হয় আৰু এএনএম তো এপ্লাই কৰিব দিছে তোমালোকৰ মই চাই কৈ আছো 7 তাৰিখৰ পৰা অৰ্থাৎ এইটো মাহৰ 7 তাৰিখৰ পৰা এপ্লাই কৰিব দিছে অৰ্থাৎ 7 তাৰিখ 9 মাহ 2024 চন 7 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিবা আৰু পৰীক্ষাটো অতি শীঘ্ৰেই পাতিব হতে পৰীক্ষাৰ ডেট হল 22 তাৰিখে তোমালোকৰ পৰীক্ষা হ'ব 22 তাৰিখ 9 মাহ 2024 ত পৰীক্ষা হ'ব অৰ্থাৎ অতি কম সময়ৰ ভিতৰতে এই প্ৰসেছখিনি শেষ হ'ব কিন্তু ইয়াতে এপ্লাই কৰিব হলে কিছুমান নিয়ম নীতি বান্ধি দিছে কোনে বান্ধি দিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সে কিছুমান নিয়মৰ ভিতৰত কি পৰিব প্ৰথম নিয়মত পৰিব ছোৱালীজনী আনমেৰিড হ'ব লাগিব এইটো কেৱল ছোৱালীহে কৰিব পাৰিব কোনো লৰাই ইয়াতে এপ্লাই কৰিব নোৱাৰে এই ছোৱালীজনী প্ৰথম কথা হল আনমেৰিড হ'ব লাগিব তাৰ পিছত ছোৱালীজনীয়ে হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব এটো যিকোনো স্ট্ৰীমৰ পৰা এটো বহুতে বুজি নাপায় কোৱেশ্চনটো কিন্তু ভিডিঅটোত মই সম্পূৰ্ণৰূপে কৈ দিছো সায়েন্সৰ পৰা হলেও পাব আৰ্টছৰ পৰা হলেও পাব কমাৰ্চৰ পৰা হলেও পাব ঠিক আছে তাৰ পিছত পাৰ্সেন্টেজৰ কথা আছে ইয়াতে 35% পালেও হ'ব এসটি ওবিসিৰ কাৰণে বিশেষ কিছুমান লেছ কৰি দিয়া আছে যেনিবা জেনাৰেলত যদি 40% পায় তেতিয়ালে এসটি ওবিসি আদাৰ কাষ্টত 38ত পাব 35ত পাব এনেকুৱা আৰু বিশেষ নোটিছটোত একো উল্লেখ কৰা নাই কিন্তু পৰীক্ষাসমূহ কেনে ধৰণে হ'ব তোমালোকে জিএনএমৰ যেনেকুৱা জেনাৰেল নলেজ তাৰ পিছত জিকে সেম দুটা বস্তু তাৰপিছত ইংলিছ গ্ৰামাৰৰ পৰা ম্যাথমেটিক্সৰ পৰা তাৰপিছত হিউম্যান এনাটমিৰ পৰা অৰ্থাৎ আমাৰ শৰীৰত থকা অংগ পতংগ বিষয় তাৰপিছত কাৰেন্ট এফেয়াৰ্ছৰ বিষয় বৰ্তমান সময়ত কি চলি আছে এইবিলাকৰ ওপৰত ডিপেন্ড কৰি পৰীক্ষাটো হ'ব আৰু এই পৰীক্ষাটো তোমালোকে দুটা ল্যাঙ্গুৱেজতে পাবা বোথ ল্যাঙ্গুৱেজ অৰ্থাৎ ইংলিছ এণ্ড এছামিজ দুয়োটাতে পাবা আৰু OMR অৰ্থাৎ গোল চিন দিয়া অৰ্থাৎ অপচনাল চিন দিয়া এক্সাম হ'ব আৰু 100 মাৰ্কৰ এক্সাম হ'ব তো আজিৰ ভিডিঅটো এইখিনিয়ে উল্লেখ কৰিম কিন্তু তাৰ ওপৰত মই এটা কথা কওঁ কোনোবাই যদি ডিএমএলটি কোৰ্সটো কৰিব বিচাৰে প্ৰাইভেটত গোৱালপাৰাত আমাৰ নিজাকে কলেজ আছে তোমালোকে তাতে কন্টাক্ট কৰিব পাৰা কম পইচাতে ডিএমএলটি তো কৰিব পাৰিবা
মই ডিসক্রিপশনত আৰু এই ভিডিওটোৰ তলেদি চোৱা লিখা উঠিছে এই নম্বৰটোত কল কৰিবা সবিশেষ জানিব পাৰিবা আৰু জানিব লগা থাকে মেডিকেল বিষয়ত মানে ধৰা কোনটো কোর্স কৰিবা বিএসসি নার্সিং জিএনএম বা নানান ধৰণৰ তেনেকুৱা যদি ডাউট থাকে কোৱেশ্চন থাকে মই ইনষ্টাগ্ৰামৰ লিংক দি দিম ইনষ্টাগ্ৰামটো ফলো কৰিবা তাৰ পিছত তাতে মেসেজ দিবা মই ৰিপ্লাই কৰিব ট্ৰাই কৰিম হোৱাটছএপত মোক মেসেজ দিলে মই ৰিপ্লাই কৰিব এই কাৰণে নোৱাৰো তাতে মোৰ পাৰ্সোনাল মেসেজ থাকে নানান ধৰণৰ মেসেজ থাকে সো মই ইনষ্টাগ্ৰাম এখন খুলিছো তাতে তোমালোকে মেসেজ কৰিলে নিশ্চয় 1 ঘণ্টাৰ ভিতৰত বা 2-2.5 ঘণ্টাৰ ভিতৰত মানে ৰিপ্লাই পাবা এটো 100% ঠিক আছে থ্যাংক ইউ এভৰিওয়ান বাই বাই ভিডিওটো নিশ্চয় সকলোৱে শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা